Hi viewers, বহুত দিনৰ মুৰত আপোনালোকৰ মাজলৈ আহিছো আৰু 2020 সকলোৰে কাৰণে তো বহুত বেয়া গল আৰু বহুত কিবা কিবি শিকিলো আৰু বেয়া গলেও বহুত কিবা কিবি শিকাই থৈ গল আৰু পাৰ্সোনালি মোৰ কাৰণে আৰু বহুত বেয়া গল মিছাকে নকওঁ বাৰু হেতু কথা সজা কথা যে পাৰ্সোনালি মোৰ বহুত বেয়া আছিল মনজন সেই কাৰণে মই ভিডিও আপলোড দিয়া নাছিলো এতিয়া ভাবিলো ভিডিও আপলোড কৰো আৰু 3 তাৰিখে মই এটা পিকনিক গৈছিলো আৰু পিকনিকটোত অকমান ভিডিও কৰি আনিছো মই আমাৰ ঘৰৰ চোতালৰ লৰাছালি কেইটাৰ লগত গৈছিলো গতিকে তাকে আপোনালোকক দেখাম বুলি ভাবিছো আৰু লগতে আপোনালোকক নতুন বছৰৰ বহুত শুভেচ্ছা থাকিল শুভকামনা থাকিল মোৰ লগতে যাতে আপোনালোকৰ সকলোৰে নতুন বছৰটো ভাল হয় গোটে ৰাইজৰ যাতে ভালে যায় তাৰে কামনা কৰিলো তেতিয়াহলে আহক ভিডিওটো আৰম্ভ কৰো বহুত দিন মই ভিডিও কৰিব পৰা নাছিলো ভাবিলো আজি ভিডিওটো আৰম্ভ কৰো আৰু বলকচোন তেতিয়াহলে আজি আমি যাবলৈ ওলাইছো আমাৰ লৰাছালি কেইটাক লৈ পিকনিকলে গতিকে কলেনো যাওঁ এতিয়ালৈকে ঠিক কৰা নাই আৰু যাওঁ ওলাই আৰু লৰাছালি লৈ যাম যেহেতু অলপ সেফটি ঠাই লাগিব গতিকে চাওঁ মোৰ লগত বলক আপোনালোকেও আৰু আপোনালোকে দেখি থাকিব তেতিয়াহলে চাই থাকক ভিডিওটো শেষলৈ যাবলৈ ওলাইছো আমি আমাৰ এটা পুতলাটো উঠাই দিয়া সেইফালে থোৱা पानी खिनि सा ना हेरी पड़ी আছে पानी र'दটো পৰি ও পোৱালি দেখিছ না টিৰিপ খৰালি হাঁহৰ মৌ চাও নাই ভাল নহয় ঐ নাচাবি ঐ চাই ৰাখিনি দ হেতু গৰা আহিলে গাড়ী আহিলে উঠ মই তহঁতক গাড়ীত উঠাব পাৰিলে ভাল বগৈ আহি পিকনিক প্লেচ অকমান বিচাৰি পাইছোহি ইয়াতে আমি ঠাই অকমান উলিয়াই লগে ভাগে পোৱালিকেইটাৰ লগতে এসাঁজ খাম আৰু ঘৰলৈ যাম গৰু জুইৰ পৰা আঁতৰি আহা ইয়ালৈ আহা ধুনীয়াকে বহা দাদাই বহিছে তাত বৰ ধুনীয়াকে বহা লাইনকে বহা या ब्रेडर जलकिया लगवा है पानी बाकी दियो खेतक ओ भाई ब्रेडर जलकिया लगवा है जेली लगवा है ओ वीडियो कथा आगे प्रथम बार करे कापुनी जलकिया लगवा है आवा बेसी जमनी आबो एके लगे ताते बहिला धुनियाके दिबो धुनियाके दिमगे सिजिल के खजाय मिली धुनियाके दिबो माने सब पाहै बेसी जलकिया या ब्रेड कमला ब्रेकफास्टत आमी खाम डिम जेली चिप्स यार पराय माई पालो আমাৰ ইয়া চিকুন আছে খাই মানে কচুগুটি গছৰ ওপৰত ঝিল আছে আৰু ককায়েকক উঠা দেখি আমাৰ ছোৱালীজনীও ওপৰলৈ উঠিবলৈ চাই আছে চিঞৰি আছো সিহঁতক উঠিব বুলি এতিয়া তথাপি অকণমান মস্তি কৰিছে বহুত ওখ গছ নহয় বাৰু একো নাই চিন্তা কৰিব লগা গতিকে উঠিবলৈ কৈছোঁ উঠিবলৈ দিছোঁ অকণমান ফূৰ্তি কৰক বুলি সঁচাকৈ হাতটো লৈছিল না হাতত সেইটো সঁচাকৈ খালা খানা হেৰিটো লা গামোচা খান হাত মুচিবলৈ লাগিব মুখ দে হাত মুচো আকৌ মুখ দে হাত মুচো আঙুলি সোমাই দিব একো নাই বন আঙুলি নুসুমাবি
লাগে যা ঘৰত খাবি যা এটা পেলাই দিলো মই ক'ত বা পেলালো হেঠা আনিবলৈ পাহৰি গৈছিলোঁ সেইকাৰণে হেঠাখন বনাইছোঁ আমি বাঁহৰ আৰু বাঁহডাল মই ধুনীয়াকৈ চাচি থাকিব বুলি তাক অকণমান পুৰি ল'ম পুৰি লৈ মই হেঠা সলনি ব্যৱহাৰ কৰিম আমাৰ হেঠা ৰেডি কুকাৰত ভাতটো আগতে বনাই লৈ গৈছিলোঁ আৰু মাংসটোহে অকল তাত বনাইছোঁ আৰু মই কুকাৰত ডিমো বইল কৰি লৈ গৈছিলোঁ কাৰণ ল'ৰা ছোৱালী লৈ যোৱা কথা যিহেতু মই সিহঁতক চম্ভালিম নে মই তাত ভাত তৰকাৰী বনাম অকল মাংসটোহে তাত বনাইছোঁ মই গৈ প্লিজ ঠাই আছিলে আৰু জুই ফুৱাই ফুৱাই মই ভাগৰি গৈছিলোঁ মোৰ ভাগৰ লাগি গৈছিল তাত জুই ফুৱাই ফুৱাই জুই নুঠেহে নুঠে লাষ্টত ক'লোঁ যে মই নোৱাৰিছোঁ আৰু মানুহজনক ক'লোঁ আপুনিয়ে বনাওক বুলি তো মাংসটো লাষ্টলি আৰম্ভণি মই কৰিছিলোঁ শেষটো তেওঁ কৰিছে কাৰণ মোৰ হাতত তাৰমানে জুই নুঠিলে চ' মই ল'ৰা ছোৱালীকেইটাক অকণমান চম্ভালি দিলোঁ আৰু দেখিছে নহয় পোৱালি উৎপাত ক'ত গৈ পালে গতিকে সিহঁতক চম্ভালোতে অলপ দিগদাৰ হয় আৰু গতিকে অকণমান তাহাঁতকে চম্ভালি দিলোঁ যোগাৰো কৰি দিলোঁ আৰু বিলাহী গাজৰ এনেকৈ কাটি অকণমান চালাড বনাইছিলোঁ চাওক আৰু আপোনালোকে কৈছিলোঁ আপোনালোকক দেখিছিলে যে মই হেঠা নিবলৈ পাহৰি থাকিলোঁ আৰু তাৰ বিনিময়ত মোৰ মাংসত দিওঁতে যথেষ্ট অসুবিধা চাওক মই মাংস কেনেকৈ দিব লগা হৈছে প্লাষ্টিকৰ গিলাচ ব্যৱহাৰ কৰিছিলোঁ অৱশ্যে এটা কথা বনভোজ এনেকৈ খাইহে ভাল লাগে যিহেতু আমি বাহিৰত খাইছোঁ গতিকে গোটেইখিনি দিগদাৰ হৈছে গতিকে তেনেকৈ ছোৱালীকেইটাক খুৱাই আহিলোঁ আমি সোনকালে পোহৰে পোহৰে উভতি পিকনিক খাই সামৰি আমি এতিয়া ঘৰমুৱা হ'ম বৰচলা বুলি কয় ন বৰচলাত আমি পিকনিক খালোঁ লুইতৰ পাৰত বৰচলা 2 নম্বৰত খালোঁ পিকনিক লুইতৰ পাৰত এতিয়া আমি উভতিছোঁ কাৰণ বেলিও ডুবিব হ'ল লাহেকৈ হ'ল আহিছোঁ দেই বাই নামাৰো এই পাশে মানে আগতীয়াকৈ বুক কৰিব লাগে নে কিনো ৰাতি থকাৰো ব্যৱস্থা কৰা আছে তিতাবৰ নহয় ইয়ালৈ বুলি আহিছোঁ কিন্তু নাম্বাৰটো দিবচোন নহ'লে বুক কৰাৰ কাৰণে নাম্বাৰটো লৈ লওকচোন বুক কৰিবলৈ এইডোখৰক বৰচলা বিল বুলি কয় বিলখন ইমানেই ধুনীয়া আৰু পৰিভ্ৰমী চৰাইবিলাক আহে ইয়াত থাকেহি বিভিন্ন ধৰণৰ চৰাই বহুত ধুনীয়া লাগিল ঠাইডোখৰ আপোনালোকেও আহিব কেতিয়াবা তো ভিউৱাৰ্ছ তেতিয়াহ'লে আমি পিকনিক সামৰি পোহৰে পোহৰে ঘৰলৈ যাওঁ আন্ধাৰ নহওঁতে আৰু বেছি দেৰি নকৰিলোঁ যেনিবা আৰু লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ